শুকুৰবাৰে অসম সচিবালয়ত উন্মোচন হয় জ্যেষ্ঠ প্ৰশাসনিক বিষয়া ৰাজীৱ প্ৰকাশ বৰুৱাৰ এখন গ্ৰন্থ। এগৰাকী চৰকাৰী বিষয়াৰ কৰ্মজীৱনৰ বহুখিনি অলিখিত কথা সামৰি লোৱা হৈছে এই পুথিখনত। প্ৰকাশ পালে অসম প্ৰশাসনিক সেৱাৰ জ্যেষ্ঠ বিষয়া ৰাজীৱ প্ৰকাশ বৰুৱাৰ নৱতম গ্ৰন্থ কণ্টেম্পৰেৰী ইছ্যুজ এণ্ড কনচাৰ্ণছ। কৰ্মজীৱনত লাভ কৰা বহু অভিজ্ঞতা, বহু ঘটনা পৰিঘটনাৰ সমাহাৰ ৰাজীৱ প্ৰকাশ বৰুৱাৰ এই নতুন গ্ৰন্থ। শুকুৰবাৰে এই গ্ৰন্থখন উন্মোচন কৰে অসম চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামীয়ে। কণ্টেম্পৰেৰী ইছ্যুজ এণ্ড কনচাৰ্ণছ বুলি এখন আমি আজি কিতাপ উন্মোচন কৰিলে আমাৰ মাননীয় ঋষিকেশ গোস্বামী ডাঙৰীয়া আৰু কুমাৰ সঞ্জয় কৃষ্ণ ডাঙৰীয়াই। ইয়াত আমি প্ৰায়ে সন্মুখীন হোৱা সমস্যাবিলাক অসমৰ গুৱাহাটী মহানগৰী তাৰ বিষয়ে মোৰ চাকৰি কালত যিখিনি অভিজ্ঞতা আছে আৰু বৰ্তমান যিখিনি অভিজ্ঞতা হৈ আছে তাৰ ওপৰত মই বেছ কৰি লিখা আৰু আশা কৰোঁ এই সমস্যাবিলাকৰ বিষয়ে আমাৰ জনসাধাৰণ সকলোৱে অৱগত, কিন্তু অলপ যিমানখিনি পাৰোঁ অভিজ্ঞতাৰ পৰা সমাধানৰ ৰাস্তাটো অকণমান কৈছোঁ, উপকৃত হৈ বুলি আশা কৰিছোঁ। গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক PJ বৰুৱা, প্ৰশান্ত ৰাজগুৰু, প্ৰণয় বৰদলৈকে ধৰি কেইবাগৰাকীও সাংবাদিক, বিশিষ্ট ব্যক্তি। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষৰ হুংকাৰেও গা লৰাব পৰা নাই টিকট প্ৰত্যাশীৰ। ঢেকীয়াজুলিত বিধায়ক অশোক সিংহালক আঁতৰাই টিকটৰ দাবী কৰিলে তৰুণ চাহুৱে। ঢেকীয়াজুলি বিজেপিত বঙহৰ যুঁজ, বিধায়কৰ বিৰুদ্ধে দলীয় কৰ্মীৰ অভিযোগ। স্থানীয় লোক নহয় বিধায়ক অশোক সিংহাল, সমষ্টিৰ ৰাইজে দেখাই নাপায় বিধায়কক। যে বিধায়ক আছে তেওঁ স্থানীয় নহয়, যাৰ কাৰণে ৰাইজে হওক বা আমাৰ দলীয় কাৰ্যকৰ্তা, আমাৰ স্থানীয় বুথ কমিটিৰ যি সদস্যসকল আছে তেওঁলোকে এই কথাত কেতিয়াবা কেতিয়াবা অসন্তুষ্ট প্ৰকাশ কৰে, তেখেতক লগ নাপায়। বিধায়ক অশোক সিংহালক স্থানীয় লোক নহয় বুলি কোৱা এইগৰাকী বিজেপি নেতা তৰুণ চাহুৱে এইবাৰ দাবী কৰিছে ঢেকীয়াজুলিৰ টিকট। 30 বছৰ ধৰি দল তথা ৰাইজৰ সেৱা কৰাৰ প্ৰতিদান পাব বুলি আশা পালিছে নেতাগৰাকীয়ে। বিগত 25 বছৰত 5 বাৰ টিকট বিচাৰি বিমুখ হোৱাৰ পিছত 2021ত টিকট পাব বুলি 100% নিশ্চিত তৰুণ চাহু। দলত মই কেইবাবাৰো আবেদন কৰিছোঁ আৰু দলে যদি মোক টিকেট দিয়া নাই মই দলৰ কাম কৰিছোঁ। মই ভাবিছিলোঁ যে দলে এদিন না এদিন মোৰ কাৰণে চিন্তা কৰিব। আজি মোৰ কাৰণে এটা শুভ লক্ষণ যে দলে মোক আজি ৰাজ্যিক সদস্য পদত নিয়োগ কৰিছে আৰু আগন্তুক সময়ত নিশ্চিতভাৱে দলে এইটো চিন্তা কৰিছে মোৰ কাৰণে ন্যায় কৰিব। দলত ইমান দিন সেৱা আগবঢ়াইছোঁ, দলৰ কাৰণে 5 বাৰকৈ টিকেট বিচাৰিছোঁ, 25 বছৰতে এনেই গ'ল। তেন্তে কি হ'ল বিধায়ক অশোক সিংহালৰ? ঢেকীয়াজুলি এৰি আন কোনো সমষ্টিত সিংহালে বিচাৰিব নেকি টিকট? এতিয়াও এই বিষয়ে মুখ খোলা নাই বিধায়কগৰাকীয়ে। হয়তো সন্ধিৰ বা বুদ্ধিৰে কটাৰ চেষ্টা কৰা বিধায়ক অশোক সিংহালে অপেক্ষা কৰিছে শীৰ্ষ নেতৃত্বৰ সুদৃষ্টিলৈ। মাত্ৰ 24 ঘণ্টাৰ পূৰ্বে যি নেতৃত্বই নিষিদ্ধ কৰিছে বিজেপিৰ টিকট বিচাৰি শীৰ্ষ নেতাৰ ঘৰে ঘৰে ঘূৰাৰ ব্যৱস্থা। এনেদৰে টিকটৰ দাবী কৰিলেই নিগেটিভ মাৰ্ক দিয়াৰ ভাবুকি দিছে বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষে। এতিয়া প্ৰশ্ন হয়, ঢেকীয়াজুলিৰ টিকট বিচাৰি নেতৃত্বৰ ৰোষত পৰিব নেকি তৰুণ চাহু? মিছামাৰীৰ পৰা হৰেণ ভূমিজৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ডাইনী আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে যুঁজ দি অহা এগৰাকী অতি সাহসী মহিলা। সমাজৰ পৰা কুসংস্কাৰ, অন্ধবিশ্বাস, ডাইনী প্ৰথা বিলোপ কৰাৰ বাবে যুঁজ দি অহা এই মহিলাগৰাকীয়ে হৈছে বিৰুবালা ৰাভা। বিৰুবালা ৰাভাই গঢ় দিয়া বেচৰকাৰী সংস্থা মিছন বিৰুবালালৈ ৰাভা হাছং পৰিষদৰ তৰফৰ পৰা আগবঢ়োৱা হ'ল এক বিশেষ উপহাৰ। ডাইনী প্ৰথা বিৰোধী আন্দোলনলৈ নতুন গতি। মিছন বিৰুবালাই পালে স্থায়ী ঠিকনা। আজীৱন কুসংস্কাৰৰ বিৰুদ্ধে যুঁজ দি অহা বিৰুবালা ৰাভাৰ কৰ্মৰাজিৰ শলাগ লৈ ৰাভা হাছং স্বায়ত্তশাসন পৰিষদে বৃহস্পতিবাৰে ৰাভাৰ বেচৰকাৰী সংস্থাটোৰ বাবে আগবঢ়ালে এটা কাৰ্যালয়।
এতিয়াৰে পৰা ভৱনটোৰ পৰাই পৰিচালিত হ'ব বিৰুবালা ৰাভাৰ মিছন বিৰুবালা। তেওঁ নামটো এটা সত্তা আৰু নামটো হৈছে বা এই মিছনটো হৈছে মানে অন্ধবিশ্বাস আৰু ডাইনীৰ বিৰুদ্ধে এটা অবিৰত সংগ্ৰামৰ এক অন্য নাম। গতিকে সেই ব্যৱস্থাটোৰ লগে লগে মহিলাসকলক সংস্থাপিত, মহিলাসকলক এম্পাৱাৰ্ড কৰা গোটেই প্ৰক্ৰিয়া এটা স্থায়ী ঠিকনা, স্থায়ী আৱাসগৃহৰ প্ৰয়োজন। তো সেইকাৰণে তেখেতসকলে আহিছিল, গোটেই কাউন্সিলে এই অনুষ্ঠানটো আমি দিলোঁ। বিজ্ঞানৰ পিঠিত উঠি পোহৰলৈ যাত্ৰা, এটাই লক্ষ্য ডাইনী হত্যা, নিৰ্যাতন ৰোধ কৰা। এই লক্ষ্য আগত লৈয়ে এদিন অকলেই আগবাঢ়িছিল এগৰাকী মহিলা, তেওঁৱেই হ'ল বিৰুবালা। ডাইনী আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে যুঁজ দি অহা এগৰাকী অতি সাহসী মহিলা, যাৰ নাম বিৰুবালা ৰাভা। আমাৰ সমাজক, বিশেষকৈ গ্ৰাম্য সমাজক কলুষিত কৰা ডাইনী বা তেনে অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজ আৰম্ভ কৰিছিল এইগৰাকী মহিলাই। সাধাৰণ হৈও অসাধাৰণ কাৰ্য সমাধা কৰিবলৈ আগবাঢ়ি অহা বিৰুবালা ৰাভাই প্ৰথম অৱস্থাত সন্মুখীন হৈছিল বহু অসুবিধাৰ। কিন্তু বিজ্ঞানসন্মত আৰু অকাট্য যুক্তিৰে বিৰুবালা ৰাভাই সকলোকে বাধ্য কৰাইছিল ডাইনীৰ দৰে কুসংস্কাৰৰ বিৰুদ্ধে থিয় দিবলৈ। চৰকাৰী বেচৰকাৰী বিভিন্ন মাধ্যমৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান লাভ কৰিবলৈও সক্ষম হৈছিল বিৰুবালা ৰাভাই। ডাইনী প্ৰথাৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিবলৈ বিৰুবালা ৰাভাই 2011 চনত জন্ম দিছিল এটা বেচৰকাৰী সংস্থা মিছন বিৰুবালা। এই বেচৰকাৰী সংস্থাটোৰ জৰিয়তে সমাজত ডাইনী প্ৰথাৰ বিৰুদ্ধে সচেতনতা বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। আমি এটা সংগঠন মূল হিচাপে আমি সমাজ সংস্কাৰ কৰা ব্যৱস্থাটো আমি সকলোকে হাতত লৈ পেলাই আমি এটা হেৰি কৰিম, ভাল কৰি যাম। যে বেলেগক যদি ডাইনী বুলি কয় 3 লাখ টকা বা 5 বছৰ জেল, এনেকুৱা আইন এটা হোৱাৰ পিছত বহুতখিনি মানুহ এটা সজাগ সচেতনটো আহিলে, তাৰ কাৰণে মই এই চৰকাৰক মোৰ আন্তৰিক ফালৰ পৰা ধন্যবাদ জনাইছোঁ। বৃহস্পতিবাৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ বিষয়ববীয়াৰ উপস্থিতিত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় মিছন বিৰুবালাৰ কাৰ্যালয় গৃহটো। উদ্বোধনী অনুষ্ঠানত এদল নাট্যশিল্পীয়ে ডাইনী, অন্ধবিশ্বাস আৰু আইন আদি বিষয়বস্তুৰ আধাৰত এখন বাটৰ নাট মঞ্চস্থ কৰে। দুধনৈৰ পৰা অৰূপ নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। নিউজ 18ৰ বাতৰিৰ প্ৰভাৱ, কন্যাৰ চিকিৎসাৰ বাবে হাহাকাৰ কৰা এটি দৰিদ্ৰ পৰিয়ালক সহায়ৰ বাবে হাত আগবঢ়াইছে ৰাভা হাছঙৰ মুখ্য কাৰ্যবাহী সদস্যই। জন্মৰ পৰাই খোজকাঢ়িব নোৱাৰা কণমানিটিয়ে এতিয়া সপোন দেখিছে দৌৰাৰ। নিউজ 18ৰ বাতৰিৰ প্ৰভাৱ। দুধনৈৰ এগৰাকী কণমানিৰ বাতৰি কেইদিনমান পূৰ্বে সম্প্ৰচাৰিত হৈছিল নিউজ 18ত। আৰ্থিকভাৱে জুৰুলা পিতৃ মাতৃয়ে চিকিৎসা কৰিব পৰা সামৰ্থ্য নাছিল কণমানিজনী। এই বাতৰি নিউজ 18ত সম্প্ৰচাৰিত হোৱাৰ পিছতেই এই কণমানিজনীৰ চিকিৎসাৰ সকলো দায়িত্ব ল'বলৈ আগবাঢ়ি আহিছে ৰাভা হাছঙৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভা। জন্মৰে পৰা খোজকাঢ়িব নোৱাৰা চিমিক সুস্থ কৰি তোলাৰ বাবে যি চিকিৎসাৰ প্ৰয়োজন সেই সকলোবোৰ ব্যয় বহন কৰিব টংকেশ্বৰ ৰাভাই। নিশ্চয়কৈ মই সিদিনাখন চেমি দাসৰ ঘৰত মই নিজেও গৈছিলোঁ, এটা চৰকাৰী কামৰ উপলক্ষে মই তেখেতৰ ঘৰতো গৈছিলোঁ। আমি দেখিলোঁ যে আমিতো ডাক্তৰ নহয়, কিন্তু দেখিলোঁ যে সেইটো যদি উপযুক্ত ট্ৰিটমেণ্ট পায় ডেফিনেটলি সেইটো সঠিক হৈ উঠিব। সেইকাৰণে মই নিজেও দায়িত্ব লৈছোঁ। গতিকে অহা মাহত গুৱাহাটীলৈ লৈ যোৱা কথাকে JMC লৈ যোৱা হ'ব, বা যিসকল সেই বিভাগত যিসকল বিশেষজ্ঞ ডক্তৰ তেখেতসকলক লৈ যোৱাৰ দায়িত্ব হ'ব, তাৰ চিকিৎসাৰ ব্যয়টো আমি কৰি দিম। অহা মাহৰ পৰা কণমানি চিমিৰ চিকিৎসা আৰম্ভ হ'ব। চিকিৎসাৰ অন্তত তাই সুস্থ হৈ উঠিব আৰু আন শিশুৰ নিচিনাকৈ তাইও স্কুল যাব পাৰিব আৰু খেলিব পাৰিব। উল্লেখ্য যে পখিলা খেদাৰ বয়সতেই চকীত বহি মাক দেউতাকৰ কোলাত বহিয়ে দিন কটাইছে কণমানি চিমিয়ে। বিশেষভাৱে সক্ষম চিমিক লৈ কান্দি কাটিয়ে দিন অতিবাহিত কৰিছিল দুৰ্ভগীয়া পিতৃ মাতৃ, ককাক আইতাকে। ৰাইজৰ পৰা বিচাৰিছিল সহায়ৰ হাত।
দুধনৈৰ কালাচাৰা গাঁৱৰ বাসিন্দা দিগন্ত দাস আৰু হৰিপ্ৰিয়া দাসৰ একমাত্ৰ ছোৱালী চিমি দাস। দুধনৈৰ পৰা অৰূপ নাথৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সোণাৰীৰ পথৰ ওপৰতে জ্বলিল বাহন। সোণাৰীৰ টিয়ক ঘাটত সংঘটিত হৈছে ঘটনাটো। হাপেঘাটিৰ পৰা সোণাৰী অভিমুখী AS04P0195 নম্বৰৰ জেষ্ট বাহন এখনত জুই লাগে হঠাৎ। বাহনৰ গৰাকী হাপেঘাটি চাৰিআলিৰ ডম্বৰুধৰ গগৈ কথম্পি ৰক্ষা পৰিছে ঘটনাত। লগে লগে ঘটনাস্থলীত উপস্থিত হোৱা অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপিত কৰা হয়। সোণাৰী ৰাজপথৰ দৃশ্য দেখুৱাইছো। পথৰ ওপৰতে হঠাৎ জেষ্ট বাহনখন এই ধৰণে জ্বলি উঠিল। সোণাৰীৰ টিয়কঘাটৰ ঘটনা, য'ত কথম্পি চালকগৰাকীৰ প্ৰাণ ৰক্ষা পৰিছে। হাপেঘাটিৰ পৰা সোণাৰী অভিমুখী AS04P0195 নম্বৰৰ জেষ্ট বাহনখনত এই ধৰণে হঠাৎ জুই লাগে। বাহনৰ গৰাকী হাপেঘাটি চাৰিআলিৰ ডম্বৰুধৰ গগৈ, তেওঁ কথম্পি তেওঁৰ প্ৰাণ ৰক্ষা পৰিছে। লগে লগে ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনী আৰু তেওঁলোকে আহি জুই নিৰ্বাপন কৰে। এক লাখ হোৱাৰ দিশে ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা 98,807 জনলৈ বৃদ্ধি হৈছে কৰোনা আক্ৰান্তৰ মুঠ সংখ্যা। বিগত 24 ঘণ্টাত 2,036 জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে। ইয়াৰে ভিতৰত গুৱাহাটীত 481 জন, যোৰহাটত 146 জন, ডিব্ৰুগড়ত 129 জন, হাইলাকান্দিত 110 জন চিনাক্ত হৈছে আৰু কৰোনাত আক্ৰান্তৰ শতকৰা হাৰ 5.75%। বৰ্তমানলৈ আৰোগ্য লাভ কৰিছে 79,307 গৰাকীয়ে। চিকিৎসাধীন হৈ আছে এতিয়াও 21,564 জন ৰোগী। বৰ্তমানলৈ কৰোনাই প্ৰাণ লৈছে 278 জনৰ। আৰু ইফালে সমগ্ৰ দেশতে দৈনিক ভয়ংকৰভাৱে বৃদ্ধি হৈছে কৰোনা আক্ৰান্তৰ সংখ্যা। এতিয়ালৈকে 33,87,000লৈ বৃদ্ধি পালে। 33,87,500 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। এদিনতে সৰ্বাধিক 77,266 জন আক্ৰান্ত হৈছে আৰু বৰ্তমানলৈ কৰোনাই প্ৰাণ কাঢ়িছে 61,529 জনৰ। বিগত 24 ঘণ্টাতে 1,057 জন কৰোনাত মৃত্যুক আঁকোৱালি লৈছে আৰু 7,42,023 জন এতিয়াও চিকিৎসাধীন। নিৰ্বাচনৰ দিন ঘোষণা নহওঁতে BTC দখলৰ বাবে কঁকালত টঙালি বান্ধি ফিল্ডত হাগ্ৰামা মহিলাৰী। হাগ্ৰামা মহিলাৰীৰ বিস্ফোৰণত বেকফুটত প্ৰমোদ বড়ো। BTR চুক্তিৰ জৰিয়তে বড়োলেণ্ডত এক বিশেষ ইমেজ গঢ়ি পৰিষদীয় নিৰ্বাচনী যুঁজত নমা প্ৰমোদ বড়ো ধৰাশায়ী হাগ্ৰামাৰ আক্ৰমণত। বিজেপি প্ৰমোদ বড়ো এক বুজাবুজিৰে পৰিষদীয় নিৰ্বাচনত অৱতীৰ্ণ হৈছে বিজেপি UPPL। বিস্ফোৰণ হাগ্ৰামা মহিলাৰী। প্ৰমোদ বড়োৰ লগত বুজাবুজি হৈছে ৰঞ্জিত দাস ডাঙৰীয়াৰ মুখৰ পৰাই ওলাইছিল। BTRে ধ্বংস কৰিব বড়ো জাতি। BTR চুক্তি এটা বৃহৎ শূন্য। আৰু কি ভৱিষ্যত থাকিব? চুক্তিখন ইমপ্লিমেণ্ট হ'ব নেকি? ইমপ্লিমেণ্ট নকৰে। হাগ্ৰামা মহিলাৰীৰ এইদৰে ইটোৰ পিছত সিটো বিস্ফোৰণ। বৰ্তমান ৰাজ্যপালৰ শাসন চলি থকা BTCত হাগ্ৰামা মহিলাৰীয়ে পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰত নামি UPPL আৰু প্ৰমোদ বড়োৰ বিৰুদ্ধে ঘটোৱা বিস্ফোৰণত বিবুদ্ধিত প্ৰমোদ বড়ো। সপোনৰ দুনিয়াত আছে আৰু সপোনৰ দুনিয়াত যি মানুহবিলাক থাকে তেখেতসকলক যদি নিৰ্বাচিত কৰি পাৱাৰ বহায় তো ৰাইজৰ এটা ক্ষতি হ'ব। এইটোকে মই ৰাইজক সকীয়াই দিছোঁ। কিন্তু শুকুৰবাৰৰ দিনটোত পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে পোহৰলৈ অহা আটাইতকৈ গুৰুত্বপূৰ্ণ তথ্যটো হৈছে নিৰ্বাচনে স্থিৰ কৰিব BPF BJPৰ মিত্ৰতা থাকিব নে নাই। মধুচন্দ্ৰিকাৰ অন্ত পৰিব নেকি BJP BPFৰ? মিত্ৰতাৰ বিষয় লৈ পেলাই ফাইনেলাইজ এতিয়াও নহ'ল। আশা ৰাখোঁ আমি কেইদিনৰ মাজত যেতিয়া ডিচিশ্যন হ'ব আপোনালোকক আমি জনাম। বিজেপিৰ সাধাৰণ সম্পাদক তথা সাংসদ ৰাজদীপ ৰয়ৰ এই বক্তব্যই BPF আৰু বিজেপিৰ মাজত যে সংঘাত গভীৰ সেই কথা স্পষ্ট কৰিলে। বিজেপিয়ে পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে BPFক বিশ্বাসঘাতকতা কৰা আৰু প্ৰমোদ বড়োৰ সৈতে গোপন বুজাবুজি কৰি নিৰ্বাচনত অৱতীৰ্ণ হোৱা বুলি কোৱাটোৱে প্ৰমাণ কৰিলে ইমান দিনে হাগ্ৰামা মহিলাৰীয়ে কৈ অহা কথাবোৰ। এতিয়া BTC নিৰ্বাচনত নিৰ্ভৰ কৰিব BPF BJPৰ মিত্ৰতা কিমান দিনলৈ অক্ষুণ্ণ থাকিব। এটা কথা ঠিক যে বিজেপিয়ে BTCত খেলিব কৌশলী খেল। বাক্সাৰ পৰা মনোহৰ ৰাজবংশীৰ সহযোগত কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে ৰাজু বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট।
কণ্ঠশিল্পী নীল আকাশে যোগদান নকৰে বিজেপিত ছ'চিয়েল মিডিয়াৰ লগতে একাংশ সংবাদ মাধ্যমতো প্ৰচাৰিত এই খবৰক লৈ স্পষ্টীকৰণ দিছে নীল আকাশে এই খবৰ সম্পূৰ্ণ ভুৱা বুলি নিজৰ ফেচবুক পেজত স্পষ্টীকৰণ দিলে কণ্ঠশিল্পীগৰাকীয়ে যিসকলে এই খবৰ প্ৰচাৰ কৰিছে তেওঁলোকক ৰাইজৰ ওচৰত ক্ষমা খোজাৰ দাবী জনাইছে গান আৰু মানুহৰ মাজত থাকিয়ে ভাল পোৱা নীল আকাশে ৰাজনীতি বা বিশেষ কোনো ৰাজনৈতিক দলত যোগদান নকৰে বুলি স্পষ্ট কৰি দিছে বাতৰি প্ৰচাৰ হৈ আছে যে মই কোনোবা ৰাজনৈতিক দলত আজি দিনৰ 11 বজাত যোগদান কৰিম বুলি কিন্তু একেবাৰে মিছা কথা আৰু খুব আচলতে হাঁহি উঠিছে মোৰ বিশেষকৈ যে কেনেকৈ সংবাদ মাধ্যমৰ লোকসকলে কোনো ধৰণৰ তথ্য পাতি গ্ৰহণ নকৰাকৈ কাৰোবাৰ কথা এনেকৈ বাতৰি প্ৰকাশ কৰি দিব পাৰে ৰাজনৈতিক দলত যোগদান কৰিম গতিকে এইটো একেবাৰে মিছা কথা আৰু ভুৱা কথা ভুৱা প্ৰচাৰ আচলতে মোক সমাজৰ আগত মানুহৰ আগত মোক সেৱা প্ৰতিপন্ন কৰিবৰ কাৰণে তেওঁলোকে যথোচিত যত্ন কৰিছে কিন্তু খুব দুখিত মই আপোনালোকৰ এই কৰ্মত আৰু আশা কৰিছিলোঁ আপোনালোকৰ পৰা যে আপোনালোকে দায়বদ্ধতাৰে আপোনালোকৰ বাতৰিবিলাক পৰিৱেশন কৰে বুলি মই ভাবিছিলোঁ কিন্তু এইবিলাক গম পোৱাৰ পিছত এতিয়া আচলতে মোৰো আপোনালোকৰ প্ৰতি পুত জন্মিছে আৰু মই ক'ব বিচাৰিছোঁ যে মই কোনো ৰাজনৈতিক দলত যোগদান কৰা নাই আৰু নকৰোঁ মই গান গোৱা মানুহ মই গান গাই ভাল পাওঁ আৰু ৰাইজে মোক সেইকাৰণে ভাল পায় গতিকে মোৰ আটাইতকৈ ভাল লগা কামটোৱে হৈছে গান গোৱা ৰাজ্যৰ শিক্ষা বিভাগে জাৰি কৰা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মাচুল হ্ৰাস কৰাৰ যি নিৰ্দেশনা সেই সন্দৰ্ভত অসম জাতীয় বিদ্যালয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া চৰকাৰী নিৰ্দেশ অনুসৰি মাচুল হ্ৰাস কৰিবলৈ অনিচ্ছুক অসম জাতীয় বিদ্যালয় পৰিয়াল চৰকাৰী নিৰ্দেশনা গ্ৰহণযোগ্য নহয় আৱশ্যক হলে কাষ চাপিব আদালতৰ নিৰ্দেশনাৰ বহু কথাই প্ৰযোজ্য নহয় অসম জাতীয় বিদ্যালয়ত ব্যক্তিগত বিদ্যালয়ৰ মাচুল 25% হ্ৰাস কৰাৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা নিৰ্দেশ নামানে অসম জাতীয় বিদ্যালয়ে শুকুৰবাৰে অসম জাতীয় বিদ্যালয়ত এখন সংবাদ মেলত মাহেকীয়া মাচুল হ্ৰাস নকৰে বুলি স্পষ্ট কৰি দিয়ে অসম জাতীয় বিদ্যালয়ৰ শিক্ষা সংসদে আনকি আৱশ্যক হলে আদালতৰ কাষ চাপিব বুলিও প্ৰকাশ কৰে বিদ্যালয় কৰ্তৃপক্ষই শুকুৰবাৰৰ সংবাদ মেলত উপস্থিত আছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জাতীয় বিদ্যালয়সমূহৰ কৰ্তৃপক্ষ চৰকাৰৰ যিখন নটিফিকেশ্যন বা নিৰ্দেশনা এই নিৰ্দেশনাখন আমি আদালতৰ ওচৰলৈ যাম আদালতত এইখন আমি প্ৰত্যাহ্বান জনাম এইখন যে আমাৰ কাৰণে গ্ৰহণযোগ্য নহয় ইতিমধ্যে আমি এই ক্ষেত্ৰত অধিবক্তাৰ লগত আলোচনা কৰিছোঁ অতি শীঘ্ৰে আমি আদালততো ইয়াৰ বিৰুদ্ধে এটা গোচৰ আমি ৰুজু কৰিম শিক্ষা সংসদে প্ৰকাশ কৰা অনুসৰি নিৰ্দেশনাত উল্লেখ কৰা বহুকেইটা প্ৰসংগ অসম জাতীয় বিদ্যালয় বা আন প্ৰান্তৰ জাতীয় বিদ্যালয়ৰ বাবে প্ৰযোজ্য নহয় অসম জাতীয় বিদ্যালয়ে বাছৰ মাচুলৰ সৈতে বিদ্যালয় মাচুলৰ সম্পৰ্ক নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে যে জাতীয় বিদ্যালয়সমূহৰ ক্ষেত্ৰত চৰকাৰে দিয়া নিৰ্দেশনা দিয়া এই যুক্তি কোনোপধ্যে গ্ৰহণযোগ্য নহয় কথা হ'ল জাতীয় বিদ্যালয়ে মাচুল লৈ আছে এই বিদ্যালয়সমূহত চৰকাৰৰ যিটো শেহতীয়া নিৰ্দেশনা 25% মাচুল ৰেহাই দিয়াৰ নিৰ্দেশনা এই নিৰ্দেশনাৰ আওতাৰ পৰা বাহিৰত ৰাখিব লাগে এই জাতীয় বিদ্যালয়সমূহক আৰ্থিকভাৱে চৰকাৰে সহায় কৰাৰ ব্যৱস্থা কৰক সেৱাৰ সচিবে মাচুল সম্পৰ্কীয় চৰকাৰী নিৰ্দেশনা অমান্য কৰা বিদ্যালয়ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি ঘোষণা কৰাৰ সময়তে অসম জাতীয় বিদ্যালয়ৰ এই স্থিতি তাৎপৰ্যপূৰ্ণ আনহাতে জাতীয় বিদ্যালয় কৰ্তৃপক্ষৰ এই সিদ্ধান্ত অভিভাৱকসকলে কেনেদৰে গ্ৰহণ কৰে সেয়াও লক্ষণীয় হ'ব অজয় বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট শ্ৰীলংকাৰ বিজনীৰ ভাৰত ভূটান সীমান্তত এছএছবিৰ অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে এটা চোৰাং চিকাৰীক মানস ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰথম সংযোজন কুকলুঙত এই অভিযান চলোৱা হৈছিল আৰু ধৃত চিকাৰীটোৰ নাম হৈছে ধৰ্ম হাজং চিকাৰীটোৰ পৰা এটা বন্দুকসহ চিকাৰত ব্যৱহৃত সা সামগ্ৰী জব্দ কৰিছে এছএছবিৰ দলে ধৃত চিকাৰীটো লাবডাংগুৰিৰ বাসিন্দা আৰু ধৰ্ম হাজংকে ধৰি 7জনীয়া চোৰাং চিকাৰীৰ দল এটাই হৰিণ চিকাৰৰ উদ্দেশ্যৰে তাত বাহৰ পাতিছিল অৰ্থাৎ কুকলুং বনাঞ্চলত বাহৰ পাতি আছিল বুলি জানিব পৰা গৈছে এছএছবিৰ অভিযানৰ উমান পাই বাকী 6টাকৈ চিকাৰীয়ে পলায়ন কৰিবলৈ সক্ষম হয়
প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই দল খুলিলেও নাযায় পবিন্দ্ৰ ডেকা পাঠশালাত এই মন্তব্য পাটাচাৰকুছি সমষ্টিৰ বিধায়ক পবিন্দ্ৰ ডেকাৰ সৰু সৰু ৰাজনৈতিক দল খোলা কাৰ্যত অসন্তুষ্টি প্ৰকাশ কৰিছে পবিন্দ্ৰ ডেকাই আনহাতে শিল্পীসকল ৰাজনৈতিক দলত অহা কাৰ্যকো সমালোচনা কৰিলে পাটাচাৰকুছিৰ বিধায়কগৰাকীয়ে দলীয় সভাত নিমন্ত্ৰণ নোপোৱা কথাত আক্ষেপ প্ৰকাশ কৰি বিধায়ক ডেকাই আজিও তেওঁ অগপ দলৰ কাৰ্যনিৰ্বাহক সদস্য বুলি দাবী কৰে অসম গণ পৰিষদ দলত এতিয়া আছোঁ এতিয়া মই কাৰ্যনিৰ্বাহক সদস্য মই পাটাচাৰকুছি বিধান পৰিষদৰ পৰা মোক কাৰ্যনিৰ্বাহক সদস্য হিচাপে নিৰ্বাচিত কৰিছে আৰু মই এতিয়া অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য আৰু বাই ভাৰ্চুৱেল বিং ডেট মই সাধাৰণ পৰিষদৰ সদস্য নাই অসন্তুষ্টৰ প্ৰশ্নটো এতিয়া অহাই নাই মোৰ দল সম্পৰ্কে ক'বলগীয়া কথা বহুত আছে ইতিমধ্যে কিছু কথা মই কৈছোঁ আৰু যথাসময়ত এইবোৰ কথা মই ৰাইজক অৱগত কৰিম দল গঠন নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে উত্তাল হৈ পৰিল বিজনী মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত আছুৱে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি জাতিধ্বংসী আইনখনৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে চাওতাল ছাত্ৰ সন্থা গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদকে ধৰি কেইবাটাও সংগঠনৰ সহযোগত আছুৰ এই মানৱ শৃংখল কাৰ্যসূচী কা আৰু EIA বাতিলৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় এই সন্দৰ্ভত আমি আমাৰ সাংবাদিক উপানন্দ শৰ্মাৰ এক প্ৰতিবেদন আগবঢ়াই বাতৰিৰ পৰা বিদায় লৈছো বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি কা বাতিল কৰাৰ দাবীত বিজনী মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু তেওঁলোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আৰু এইদৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে মই এয়া প্ৰতিবাদকাৰীসকলৰ দৃশ্য প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছোঁ এইদৰে বৰকা আদি লৈ বিভিন্ন শ্লোগান তেওঁলোকে প্ৰদান কৰিছে আৰু এই জাতিধ্বংসীৰ যি বিধায়ক আছে সেইখন বাতিল কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তেওঁলোকে এই কাৰ্যসূচীত চাওতাল ছাত্ৰ সন্থা গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদে সহযোগ কৰিছে আৰু তাৰ লগতে EIA বাতিল কৰাৰ দাবীত তেওঁলোকে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু বিজনী মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত এইদৰে শ্লোগানেৰে উত্তাল কৰি তোলা পৰিলক্ষিত হৈছে মই তেওঁলোক প্ৰতিবাদকাৰীৰ কাষত যাব বিচাৰিছোঁ যে আপোনালোকে কি কাৰণত প্ৰতিবাদ সাব্যস্ত কৰিছে চাওক আজি আমি চিৰাং জিলাৰ বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বিজনী জিলা চাওতাল ছাত্ৰ সন্থা আৰু বিজনী আঞ্চলিক গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ সহযোগত বিজনী আঞ্চলিক ছাত্ৰ সন্থাই কা আৰু EIA প্ৰতিবাদত আজি মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিছে আমাৰ দুটাই উদ্দেশ্য আজি এই প্ৰতিবাদীস্থলীৰ পৰা আমি দুটা উদ্দেশ্য লৈ আমি প্ৰতিবাদ কৰিছোঁ আমি কোনো পধ্যে কা নামানো আমি EIA অৰ্থাৎ এনভাইৰমেণ্টেল ইম্পেক্ট এছেছমেণ্ট আৰু যি নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট আমি কোনো পধ্যে গ্ৰহণ নকৰোঁ কাৰণ ঐতিহাসিক অসম আন্দোলন হৈছিল আৰু অসম আন্দোলনৰ ফলত 855 জনতকৈ অধিক শ্বহীদ হৈছিল আৰু শ্বহীদৰ তেজৰ বিনিময়ত অসম চুক্তি ৰূপায়ণ হৈছিল চুক্তিয়ে কৈছে যে 1971 চনৰ পিছত অহা সকলো বিদেশীয়ে অসম বহিষ্কাৰ হ'ব লাগিব অসমৰ পৰা বহিষ্কাৰ হ'ব লাগিব কিন্তু জাতি মাটি ভেটি কথা কোৱা এই বিজেপি নেতৃত্বাধীন ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰখনে ওলোটাইছে